অনন্তয়ে নাখিব পারিছে মোর বিরাট বাহিনী। বিরাট শক্তির কথা নয় দাদা, চক্রান্তকারী কুৎকলীয়া কৃষ্ণই সিখন বিগ্ৰথত বহুৱাই পিতামহ ভীষ্মক বধ কৰিলে আৰু অস্বস্থমা হত বুলি অসত্য সংবাদ প্ৰচাৰ কৰি গুৰু দ্ৰোণাচাৰ্যকো বধ কৰিলে দাদা। ঠিক কৈছা দুঃশাসন, ঠিক কৈছা। ভীষ্ম দ্ৰোণক বধিব পৰা শক্তি পাণ্ডৱৰ নাই। ই মাত্ৰ চক্ৰান্ত, ই মাত্ৰ চক্ৰান্ত, চক্ৰান্ত। এইবাৰ তাক মই ব্যৰ্থ কৰিম মামা। অংগাধিপতি কৰ্ণক সেনাপতি ৰূপে বৰণ কৰি পৰীক্ষা কৰিম মামা। ইমান শক্তি ধৰে সেই পঞ্চসহোদৰে। পৰীক্ষা কৰিম মামা। কূটনীতি হৰচন্দ্ৰ কিমান শিকিলে সেই ৰাখাল বালকে। তেওঁ যদি আকৌ সেনাপতি হৈ ইফাল সিফাল কৰে তেতিয়া কক্ষচ্যুত হ'ব বাৰু মহদানৰ বেলা। আমাৰ এতিয়াও ম্লান নহে ধৰ্মৰ মহিনা, এতিয়াও পুণ্যৱতী শ্যাম বসুন্ধৰা। হ'ব পাৰো মই সুতপুত্ৰ, হ'ব পাৰো মই বিশ্বৰ অস্পৃশ্য, কিন্তু অন্ধ বুলি সখা বুলি যাক সাৱটি ধৰিছো মামা। শত শত কুৰুক্ষেত্ৰ, শত সহস্ৰ পাণ্ডৱ, লক্ষ লক্ষ দৈৱকী নন্দনে নোৱাৰে ছিগিব আমাৰ প্ৰীতিৰ বান্ধোন। সকলো জানো ককা, সকলো জানো। সেয়েহে আজি তোমাক সেনাপতি ৰূপে বৰণ কৰিব খুজিছো। ভাই দুঃশাসন, অংগৰাজ হ'ব আজি সেনাপতি নিজে। অতি শীঘ্ৰে ৰণ যাত্ৰা কৰিব লাগে। কিন্তু ভাই, এইবাৰ যুদ্ধত যদি আমি পৰাজয় হ'ব লগা হয়? অসম্ভৱ দাদা, এইবাৰ যুদ্ধত নিশ্চিত জয় আমাৰ। যদিহে অংগাধিপতি কৰ্ণ হয় সেনাপতি, কৃষ্ণ অৰ্জুনে